মই যিমানে পাৰো অমাত জীৱখিনি খুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই বাইদেউগৰাকীয়ে অমাত জীৱখিনি খুৱাবৰ কাৰণে মোক বহুতখিনি সহায় কৰিছে গতিকে আপোনালোককো চিনাকি কৰাই দিছোঁ বাইদেউ আপোনাকো বহুত বহুত ধন্যবাদ মোক আপুনি ইমানখিনি পইচা দি সহায় কৰাৰ কাৰণে আৰু বৰ্তমান মই কল ল'বৰ কাৰণে আহিছোঁ যিহেতু গৰুক মই যিহেতু খুৱাম গৰুখিনিৰ কাৰণে কল ল'লোঁ প্ৰায় 25 কেজি আৰু ইয়াত বৰ্তমান 40 টকাকৈ কেজি আৰু এইখিনি অলপ মানে খুচুৰা কল আছিলে তে এটা দুটা এনেকৈ চিগা কল আছিলে তে অলপ মই কম দামতে পালোঁ প্ৰায় 25 কেজি কল লৈছোঁ আৰু এইখিনি লৈ এতিয়া চিধা আকৌ চব্জি মাৰ্কেটত যাওঁ চব্জি মাৰ্কেটো তাত গৈ তাৰ পৰা অলপ মই লৈ লওঁ আৰু দোকানীজনকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ দোকানীজনে মোক 3 কেজি কল অফাৰ দিছে মানে কি আৰু যেতিয়া মই ক'লোঁ যে গৌ মাতাক খুৱাবৰ কাৰণে এইখিনি কল লৈ আছোঁ তে দোকানীজনে মোক আকৌ 3 কেজি কল মোক এক্সট্ৰা কৰি দিলে হ'ব না এইখিনিতে হ'ব আৰু কলখিনি লৈ চিধা চব্জি মাৰ্কেটত আৰু চব্জি মাৰ্কেটত আহি অলপ তিয়ঁহ চাই লওঁ এতিয়া তিয়ঁহ অলপ লৈ লওঁ ইয়াৰ পৰা যিহেতু তিয়ঁহবিলাকত গৰুৱে খাবই এই বস্তাটো ফুল কৰি লওঁ কিমান আহে আৰু তে গোটেইটো ফুল কৰি তাৰপিছত ৱেইট কৰি আছোঁ আৰু বস্তাটো ফুল কৰি টোটেল ৱেইট কৰিলোঁ 35 কিলো হৈছে তে আৰু অলপ সি হাতত লৈ আছে আৰু দি দিলে টোটেল 37 কিলো বৰ্তমান বস্তাটোত ভৰাই কৰি ল'লোঁ আৰু এক্সট্ৰাকেও যেনিবা ইও গৌ চলাক যেতিয়া মই গৌ মাতাক খুৱাম বুলি ক'লোঁ তে ইও অলপ মোক এক্সট্ৰাকৈ দি দিছে প্ৰায় 2-3 কেজিমান গতিকে এই দোকানী দাদাজনকো বহুত বহুত ধন্যবাদ বৰ্তমান গোটেইখিনিয়ে লোৱা হৈ গৈছে আৰু অলপ ইয়াত পাতো এক্সট্ৰাকৈ লৈ লোৱা গৈছে আৰু এইখিনি তিয়ঁহ প্ৰায় 37 কেজিমান হ'ব আৰু বিলাহী অলপ লৈ লৈছোঁ বন্ধাকবি অলপ লৈ লৈছোঁ এফালে আছে কলখিনি আৰু গোটেইখিনি তাতে গৰু আছে এতিয়া লৈ কৰি যাব পাৰোঁ গোটেইখিনি ধৰক আৰু এইখিনি 5 কিলো আৰু ৰুমৰ পৰাই বস্তা দুটা লৈ আহিছিলোঁ যিহেতু বন্ধাকবি অলপ লৈ লৈছোঁ মই বন্ধাকবি প্ৰায় 15 কেজিমান আছে তাই গোটেইখিনি কাটি খুৱাবৰ কাৰণে মই ৰুমৰ পৰাই বস্তা দুটা লৈ আহিছিলোঁ আৰু গৰুখিনিও আহিছে দেখিছে নহয় বাকলি এতিয়া কওক আপোনালোকৰ মনটো কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব যদি ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ল'ব আৰু আপোনালোকৰ সুন্দৰ মন্তব্য এটা দিব বুলি আশা কৰিলোঁ গৌ মাতা সদায় মোৰ লগত থাকিব আৰু যিমান পাৰোঁ খুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ মৰম আশীৰ্বাদ ভিডিঅ'টো সম্পূৰ্ণ চাব एक काम करो खोलागुन हराओ टमाटो हराओ अरे खीरागुन डालो ना आगे আৰু বন্ধাকবি যেহেতু গোটা গুটি গৰুৱে খোৱাত অকণমান অসুবিধা হ'ব তে গতিকে মই ৰুমৰ পৰাই চাকু এখন লৈ আহিছিলোঁ আৰু চাকুখন লৈ খুব সুন্দৰকৈ টুকুৰা টুকুৰিকৈ কাটি দি আছোঁ যাতে সিহঁতে খাই খুব ভাল পায় আৰু বিলাহীও যিহেতু খায় বিলাহী লৈ লৈছিলোঁ মই 10 কেজি গতিকে সেইখিনিও খুৱাই আছোঁ আৰু গৰুখিনিও আছে দুটা চাইডে এটা চাইডে খোৱালোঁ আৰু এটা চাইডে এইখিনি আছে মানে হয়তো সিহঁতৰ চাগে কিবা এটা শত্ৰুতামি আছে গতিকে এইফালে থকা গৰুখিনি সেইফালে যোৱা নাই গতিকে ইয়ালৈও লৈ আহিলোঁ এইফালে গৰুখিনি খুৱাবৰ কাৰণে যিহেতু বহুত সময়ৰ পৰা মই মাতি আছিলোঁ তে ইহঁতে যোৱা নাই ইহঁতে ইয়াতে একদম পূৰা দেখিছে আৰু ইয়াত মানে একদম পূৰা কাচাৰা পৰি আছে তে ইয়াতে পলিথিন খাই আছে নিজকে বেয়া লাগিছে কি কৰিব আৰু উপায়টো নাই তে ইয়াৰ পৰাই যিমানখিনি পাৰিছোঁ সিহঁতক অকণমান খেদাই কৰি তে ইয়াৰ পৰাই মই কলবিলাক আৰু তিয়ঁহ এনেধৰণে ইয়াতে আকৌ মই খুৱাবলৈ ইহঁতক ইয়াত চেষ্টা কৰিছোঁ আপোনালোকৰতো ভোক লাগিলে ভাত দে পানী দে চাহ দে ক'ব পাৰে ন তে ইহঁতেতো ক'ব নোৱাৰে ইহঁতেও মনৰ কথাবিলাকত বুজি পাব লাগিব আৰু মোৰ কাৰণে আজি সেইখিনি শক্তি হৈছে কেৱল আপোনালোকৰ জৰিয়তে আপোনালোকৰ যিখিনি মৰম ভালপোৱা আছিলে সেইখিনিৰ কাৰণে মই যিখিনি কিবা এটকা পাই আছোঁ বা পেয়াউডৰ কিছুমান কাম কৰি দি আছোঁ তে সেইবোৰৰ ফালৰ পৰা মই পইচা পাই আছোঁ বা লৈ আছোঁ মই নিজে কওঁ যে মই পেয়াউডৰ কিছুমান যদি কাম কৰোঁ তেতিয়াহ'লে মোক পইচা লাগিব আৰু সেইবোৰ পইচা লৈ এনেধৰণে মই অমাত জীৱখিনি খুৱাবলৈ সক্ষম হৈছোঁ কেৱল আপোনালোকৰ জৰিয়তে ইয়াত হয়তো কোনোবাই ভুল মন্তব্য দাঙি ধৰিব পাৰে যে মই পেয়াউড ছেটআপ কৰিলে যে মোক পইচা লাগে তে বাট মই ইয়াত একো বেয়া নাপাওঁ যে মোক লৈ কোনোবাই ভিডিঅ' বনালেও মই তাত কোনো ধৰণৰ বেয়া নাপাওঁ যিহেতু সেইখিনি পইচা দি মোৰ অলপ সহায় হৈ আছে আৰু গৌ মাতাক আৰু কুকুৰখিনিক মোৰ খুৱাবলৈ যিহেতু অলপমান মোৰ কিবা এটা খৰচা ওলাই আছে ভাল লাগিছে মোৰ
ফিচকাৰি মাৰছে আগধাতে দি কামুৰি মাৰে এইফালৰ যিমানখিনি যি পাৰিলোঁ দোকানৰ পৰা যেতিয়া বন্ধাকবি তিয়ঁহ এনেধৰণে লৈছিলোঁ তে পাতবিলাকতো গুচুৱাই ৰাখি দিয়ে ইয়াতে এতিয়া দি থৈছোঁ মানে সিহঁতক পোৱা যথেষ্টখিনি হৈ গৈছেগৈ ইয়াত আছে এতিয়া ইয়াতে থৈ দিম বাৰু যিমানখিনি খায় আৰু পিছত আহি আকৌ খাবহি এতিয়া ইয়াত তিয়ঁহ চিয়ঁহবিলাকত আছেই এতিয়া এইবিলাক পৰি আছে সিহঁতক সম্পূৰ্ণ এতিয়ালৈকে খোৱাই নাই বাৰু এইটোক দে আছে এতিয়া বহুতখিনি পৰি গৈ আছে বাৰু যিমানখিনি হয় আৰু এইকণে মৰম লাগে আৰু যিমানখিনি পাৰিছোঁ সিমানখিনি মানে আৰু সিহঁতৰ পৰা বাছ অলপ আশীৰ্বাদহে লাগে হয় নেকি বিচাৰোঁ বা সিহঁতে আমিতো ভোক লাগিলে ভাত দে বুলি ক'ব পাৰোঁ ন সিহঁতে শাক ক'ব গতিকে সিহঁতকো আহিলোঁ আৰু ইয়াত আছে আৰু কুকুৰখিনিৰ কাৰণে এতিয়া অলপ আনি থোৱা আছে কুকুৰখিনিকে খুৱাম বাৰু দেখি কিবা এটা ভাল লাগিছে আজি আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ জনাব